কোৱাচোন আপুনি ফোনতে কথা পাই থাকিবনে মইতো ৰেডি হলো ৰেডি মানে কে মাহঁতৰ ঘৰলৈ নাযায় মাৰ ঘৰলৈ দেউতা সুধিলা দেউতা সোধা নাই কিয় মই মা দেউতাৰ পাৰ্মিশ্যনৰ অবিহনে ক'তো ওলাই নাযাওঁ সেইটো তুমি ভালকে জানানে নাই জানো তেতিয়াহ'লে মোক সোধাৰ আগত তুমি মা দেউতাক সুধিব লাগিছিলে মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছতহে মোৰ তাত আহিব লাগিছিলে দেউতাই যোৱাহেঁতেন ভাল পালেহেঁতেন আকৌ একেই কথা মই তোমাক কি কৈছো মা দেউতাৰ পাৰ্মিশ্যন নোলোৱাকে মই ক'তো ওলাই নাযাওঁ গতিকে তুমিও যাব নোৱাৰা প্ৰথমে তুমি মা দেউতাৰ পৰা পাৰ্মিশ্যন ল'বা পিছত মোক আহি পেলাই জনোৱা ক'ত যাবা মইতো ৰেডি হলো যাম বুলি ৰেডি হ'লেই নহ'ব তোমাৰ মন গঢ়া হিচাপে ৰেডি হ'লে নহ'ব প্ৰথমে তুমি মা দেউতাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আপোনাৰ নিজৰ বিবেক নাই বিবেক আছে বুলিহে তোমাক মই এনেকে কথা কৈ আছো নাথাকিলে এনেকে নকলো হয় প্ৰতিটো কথাকে দেউতাকে মাকে পাৰ্মিশ্যন কৰি কৈ থাকিব নেকি আপুনি কৰিব লাগিব মা দেউতাৰ পাৰ্মিশ্যনৰ অবিহনে এইটো ঘৰত একো কাম কৰিব নোৱাৰা তুমি আৰু এই কথাটো তুমি মনত ৰাখিবা এই ফুল গছবিলাকত এই মৰা ফুলবিলাক লাগি আছে তাকে চাফা কৰি আছো মই এখেতে ক'লো মাহঁতৰ ঘৰ পৰা আহোঁগৈ তাৰপিছত এখেতে ক'লে কি দেউতাৰ পাৰ্মিশ্যন লোৱাকে হয়তো সি ঠিকেই কৈছে সি সৰুৰে পৰা সেই দেউতাকে যি কয় তাকেহে মানে সি দেউতাকৰ কথাৰ এটাও বিৰোধিতা নকৰে আৰু সি ঠিকেই কৈছে এই গোটেই ঘৰখন দেউতাকৰ কথা মতেহে চলে আৰু সি এখোজো দেউতাকৰ কথা নমনাকে কেতিয়াও ক'লৈকো নাযায় গম পাইছা সিটো ঠিকেই কৈছে আৰু তুমি ঘৰলৈ যাবা সেই কথাটো দেউতাক সুধিবই লাগিব নুসুধিলে নহ'ব একে গোটেই ঘৰ কিবা কৰি পেলাব দেউতাই কাৰণ সিও আকৌ ৰাতিলেও বাপেকৰ কথা নুশুনাকে নকৰে নহয় এতিয়া তুমি যদি পাৰ্মিশ্যন লোৱা তেতিয়াহে সি যাব সেইটো হৈছে কথা ইমান সৰু সৰু কথা দেউতাৰ পাৰ্মিশ্যন ল'ব লাগিব নে তুমি এফালে ওলাই যাবা দেউতাৰ ঘৰলৈ যাবা এইটো হ'ল সৰু কথা নেকি বাৰু এইটোতো সৰু কথা কেতিয়াও হ'ব নোৱাৰে এতিয়া ময়ে সেই ওচৰৰ মানুহ ঘৰলৈ গ'লো সেই দেউতাক একেষাৰ কৈহে যাওঁ এই অমুকৰ ঘৰৰ পৰা আহোঁগৈ বুলি দেউতাক মুঠতে যিকোনো কথা কৈহে পাৰোঁ আমি সেই সিও যে সৰুৰ পৰা কৈ অভ্যাস হ'ল সেইকাৰণে দেউতাক একো কথা নোকোৱাকৈ আমি কামেই নকৰোঁ কিয় এখেতৰ বিবেক বিবেচনা নাই নিজৰ বুলি সেই বিবেক বিবেচনা থাকক নাথাকক কিন্তু দেউতা হৈছে এখন ঘৰৰ মূল সেইকাৰণে দেউতাই যি কথা কয় সেইমতেহে আমি চলোঁ গম পাইছা তাৰ বিবেক বিবেচনা যিয়ে নাথাকক কিন্তু দেউতাকে একে টু এটা ক'ব নোৱাৰে যিটো কয় সেইটোৱে সি কৰে তুমিও সেইকাৰণে দেউতাৰ পৰা সুধিব লাগিব দেউতাই যদি তোমাক মাৰা ঘৰলৈ যাবলৈ দিয়ে তেতিয়াহে তুমি যাব পাৰিবা নহ'লে ৰাতিলৈ একো ক'ব নোৱাৰে গম পাইছা বোৱাৰী সেইকাৰণে তুমি দেউতাক সোধাটোৱে ভাল আৰু ময়ো তোমাক একো ক'ব নোৱাৰো তুমি যাবা নে নোযোৱা সেই দেউতাক সুধি লোৱাগে যোৱা পাইছে মছলাটো বিয়া হৈ আহি তাক কেনেকে সুধিব লাগিব এতিয়াহে গম পাইছে আপুনি কি কৰি আছে ইয়াত অলপ কাম কৰি আছো কি হ'ল কোৱা মই এখেতে ক'লো মা ঘৰৰ পৰা আহোঁ এখেতে ক'লে কি দেউতাৰ পাৰ্মিশ্যন লৈ আহানি সি ঠিকেই কৈছে সি মোৰ কোনো পাৰ্মিশ্যনৰ অবিহনে এখোজ লৰচৰ হ'ব নোৱাৰে আজিলৈকে হোৱা নাই আৰু নহয়ও মাকো ক'লো মায়ে ক'লে দেউতাৰ পাৰ্মিশ্যন লৈ আহানি ঠিকেই কৈছে মোৰ পাৰ্মিশ্যন লোৱাৰ আগতে মাৰ পাৰ্মিশ্যনো ল'ব লাগিব এইটো তুমি জানা নে নাজানা আজিলৈকে এইখন ঘৰত কোনো কাম মোৰ পাৰ্মিশ্যন অবিহনে এতিয়ালৈকে হোৱা নাই ৰাতুলে নিজাববীয়াকৈ কোনো সিদ্ধান্তই ল'ব নোৱাৰে হেৰা বোৱাৰী কপালৰ ঘাম মাটিত পেলাই এইখন ঘৰ মই বনাইছো গম পাইছা আজিলৈকে কোনো কাম মোৰ পাৰ্মিশ্যন অবিহনে এইখন ঘৰত হোৱা নাই আৰু নহ'ব কিয় এখেতৰ নিজৰ বিবেক বিবেচনা নাই নেকি বিবেক বিবেচনাত ধৰিলা তুমি তাৰ কোনো বিবেক বিবেচনা মোৰ পাৰ্মিশ্যন অবিহনে হ'বই নোৱাৰে তুমি গম পোৱা হেৰা বোৱাৰী মোৰ পাৰ্মিশ্যন অবিহনে এইখন ঘৰত কোনো কথাই নচলে তুমি জানা আপোনালোকৰ ঘৰত এইবিলাক কি নিয়ম ঠিকেই নিয়ম আজিলৈকে চলি আহিছে আৰু চলিয়ে থাকিব ক'ৰবালৈ অকণ ওলাই যাবলৈ ধৰো
মায়ে কয় দেউতাৰ পাৰ্মিশ্যন লয়, দেউতাই কয় মাৰ পাৰ্মিশ্যন লয়, বোলে কি? ঠিকেই কৈছে। মায়ে মোৰ পাৰ্মিশ্যন অবিহনে গাঁৱে ঘৰলৈ যাব নোৱাৰে, আজিলৈকে যোৱা নাই আৰু নাযাব। এখেতকো কম কয় দেউতাৰ পাৰ্মিশ্যন লোৱা, মাৰ পাৰ্মিশ্যন লোৱা। তেখেত কি এতিয়া সৰু হৈ আছে নেকি? মোৰ মানত সি এতিয়াও সৰু। তেখেতে নিজে অকণমান ওলাই যাব নোৱাৰে? প্ৰত্যেকটো কথা আপোনাক সুধিব লাগিব, মাক সুধিব লাগিব। 10টো মত সুধিব লাগিব। তুমি কি পাইছা? তুমি এইখন ঘৰৰ বোৱাৰীহে। তুমি নিজ কথা মতে যাব পাৰিবা নেকি? কোনো কথাত যাব নোৱাৰিবা, কোনো কাৰণত যাব নোৱাৰিবা। আইমণি, বোৱাৰী এইবিলাক কি কৈ আছে? সেই তাইক বোলে মাকৰ ঘৰলৈ যাবলৈ লাগে। এতিয়া ৰাতুলেতো ক'লে আপোনাৰ পাৰ্মিশ্যন ল'বলৈ। এতিয়াতো সিটো জানে আপোনাৰ পাৰ্মিশ্যন অবিহনে সি এক খোজ ইফাল সিফাল নহয়। সেই তাকে তাইক ক'লে যে মা ঘৰলৈ যাবলৈ হ'লে দেউতাৰ পাৰ্মিশ্যন ল'ব লাগিব। দেউতাই যদি নকয় তেতিয়াহ'লে যাব নোৱাৰে। তাই আহি মোকো সুধিছে নহয়। মই আকৌ আপোনাৰ ওচৰলৈ পঠিয়াই দিছো। মই কৈছোৱেই যে দেউতাৰ পাৰ্মিশ্যন ল'ব লাগিব। আজিলৈকে এইখন ঘৰত দেউতাকৰ পাৰ্মিশ্যন অবিহনে ৰাতুলে এটা কাম কৰা নাই। ৰাতুলটো বাদেই, মই নিজে এটা কাম কৰা নাই। সেইকাৰণে তাইক বুজাই কৈ দিছো। তুমি ঠিক কথাই কৈছা, খুব ভাল কৰিলা। নহ'লে বোৱাৰীয়ে লাই পাবতো। এনেকে নহ'ব। মই সেইকাৰণে কৈছো, এতিয়া তুমি আগতে যি আছিলা, এতিয়া বিয়া হৈ আহিছা যেতিয়া সেই দেউতাৰ পাৰ্মিশ্যন ল'ব লাগিব। ৰাতুলে যিকোনো কথা তোমাৰ কথা মতে নকৰিব নহয়। দেউতাই যদি কৰিবলৈ কয় তেতিয়াহ'লে যোৱা, মা ঘৰলৈ নালাগে, বেলেগ ক'বালৈকো যোৱা, কথা নাই কি? ঠিক কথা কৈছা তুমি। তুমি খুব ভাল কাম কৰিলা। তাই মানে কি মাক দেউতাকে শিকাই নপঠিয়ালে নেকি? নাজানো আৰু। এফালে যে গ'লে শহু শাহুৰক সুধি যাব লাগে। তাই ভাবিছে কিয় বিয়া হলো যেতিয়া সেই মতাটো সুধিলে হ'ল আৰু ৰাম ৰাজ্য। ঘৰত যে শহুৰ শাহুৰ আছে, সেইবিলাকক যে কিবা এটা ক'ব লাগিব, সন্মান দিব লাগে। সেইবিলাক কথা অকণো নাজানে। মই চাই আছো নহয়। তাই ভাবিছে ৰাতুলে ক'লেই হৈ যাব। তেনেকে নহ'ব নহয়। নহ'বতো, হয় নে নহয় বাৰু? হয়তো। এতিয়াৰ পৰা শিকিলেহে তাই হ'ব। এতিয়াৰ পৰা যদি আপোনাক সুধি কৰি কামবিলাক কৰে তেতিয়াহে হ'ব। ৰাতুলে কেনেকেনো আমাৰ কথা নমনাকে যায়? সেইকাৰণে সুধিবলৈ লগাইছে আপোনাক। কেনেকেনো জানো চলে নাজানো আৰু। সেইকাৰণেতো তাইক সুধিবলৈ লগাইছে। বাৰু চাওঁগে। ব'লা। হেল্ল', দেউতা, ঘৰলৈ যাম বুলি কৈছিলো যে যাব নোৱাৰিম। এখেতো নাযাওঁ বুলি কৈছে। এই বাপেকৰ পাৰ্মিশ্যন নোহোৱাকে এখেতে ক'লৈকো নাযায়। তেখেতৰ নিজৰ মানে কোনো সিদ্ধান্তই নাইকিয়া। অকণমান সৰু কথা হ'লেও বাপেকৰ পাৰ্মিশ্যন ল'ব লাগে, মাকৰ পাৰ্মিশ্যন ল'ব লাগে, তেতিয়াহে কামবিলাক কৰে। চাৰ্ট এটা কিনিবলৈ হ'লেও বাপেকৰ পাৰ্মিশ্যন লৈহে চাৰ্ট কিনে। সৰু কলম এটা কিনিব হ'লেও বাপেকৰ পাৰ্মিশ্যন লৈ পেলাইহে কিনে। মই নাযাওঁ দে, তই পাৰিলে হ'ব দে ৰাখ। কামটো কিন্তু ভাল হোৱা নাই। তুমি এইবোৰ ইমান মানে পেক-পেকে নাথাকিবা। কি পেক-পেকে নাথাকিবা? একদম মনে মনে থাকা। দেউতা আহিলি? মই হঠাৎ আহিব লগা হ'ল, তাই ফোন কৰিলোঁ। আচ্ছা, তাই যোৱা কথা আছিলে। পিছত তাই বোলে নাযায়, যাব নোৱাৰে, কিবা বোলে পাৰ্মিশ্যন ল'ব লাগে, কাৰোবাৰ দেউতাৰ পাৰ্মিশ্যন ল'ব লাগে, মাৰ পাৰ্মিশ্যন ল'ব লাগে। ভালে আছে? হয়। মই মানে পটককৈ আহিব লগা হ'ল, ছোৱালীজনীয়ে ফোন কৰিলে। তাই মানে যোৱা কথা আছিলে, ময়ো বাট চাই আছোঁ, মাকেও বাট চাই আছে। হঠাৎ তাই ফোন কৰিলে, তাই বোলে যাব নোৱাৰে। বোলো কিয়? বোলে দেউতাক সুধিব লাগিব, মাক সুধিব লাগিব, এনেকুৱা কিছুমান কথা কৈছে। কথাবিলাক কেনেধৰণে কি কোৱাচোন, অলপ জানি লওঁ। আপুনিতো অলপ চলপ জানে, আমাৰ ঘৰত যিকোনো সিদ্ধান্ত দেউতাই লয়, মায়ে লয়, মই এইবোৰ মানে নলওঁ। কাৰণ মা দেউতা যিমান দিন জীয়াই আছে, এই ঘৰত যিকোনো সিদ্ধান্ত মা দেউতাই ল'ব। ঠিকেই কৈছা বাৰু, প্ৰত্যেকটো কথাই মা দেউতাক সুধিব লাগে, ঠিকে আছে। কিন্তু এনে কিছুমান কাম আছে, এনে কিছুমান কথা আছে, যিখিনি কথা মানে দেউতাক নকলেও চলে। তাই বিয়াখনো আজি কিমান দিন হৈছে,
তাই দেউতাকৰ ঘৰলৈ যাবলৈ মন কৰিছে গতিকে তুমি অকণমান তাইৰ লগত হাত উজাই মেলি মা দেউতাকক পাৰ্মিশ্যনটো তুমি সহায় কৰি দিব লাগিছে গতিকে তাই মাকক সুধিব লাগিব দেউতাকক সুধিব লাগিব গতিকে কেনেকুৱা ধৰণৰ কথা কওকচোন বিয়নী আপুনি অকণমান আপুনি ঠিকেই শুনিছে আমি মানে কি জানেনে এখেতৰ পাৰ্মিশ্যন অবিহনে আজিলৈকে একো কাম কৰি পোৱা নাই মইতো বাদেই সেই ৰাতুলে আজিলৈকে ইটো কাম সিটো কৰি পোৱা নাই এতিয়া বাপেকে যিটো ক'ব সেইটোহে কৰে হৈছে হৈছে আপোনালোকৰ সিদ্ধান্তবিলাক আচলতে অলপ সলাবলগীয়া হ'ল ৰাতুল এতিয়া সৰু থকা নাই এতিয়া সি সৰু থকা নাই সি বিয়া পাতিলে কাইলৈ পঢ়িলে ঈশ্বৰ কৰিলে বাপে কি হ'ব গতিকে তাক অলপ হাত এৰি দিব লাগে সি অলপ অকলে অকলে যাওক ফুৰক কাৰোবাৰ লগত কথা বতৰা পাতক হাত বজাৰ কৰক সেয়াহে কৰিব লাগে ৰাতুল তুমি এটা ডাঙৰ ভুল কৰিছা তুমি যদি নিজে একো সিদ্ধান্ত ল'ব নোৱাৰা নিজৰ বুজ বিবেচনা একো কাম কৰিব নোৱাৰা গতিকে তুমি কিয় বিয়া পাতিছিলা তুমি বিয়া পাতিব নালাগিছিল এই বিয়া পাতি ছোৱালীজনীৰ জীৱন ধ্বংস কৰিলা কেনেধৰণৰ আমাৰ ল'ৰা তুমি কোৱাচোন বাৰু হা সকলো কথা যদি পাৰ্মিশ্যনৰ ওপৰত চলে হা তেনেকৈ সংসাৰ চলে নেকি হয় নে নাই কোৱাচোন বাৰু বিয়নী কওকচোন আপোনালোকৰ ঘৰত এইবোৰ কি নিয়ম চলি আছে কওকচোন বাৰু হা এনেকৈ চলে নেকি বাৰু সংসাৰ কওকচোন আমাৰ ভুল হৈ গ'ল নহয় দিয়ক বিয়ত কি ক'ব আৰু সি আগৰ পৰা মানি থকা হ'ল যে এতিয়া সি হ'লেও এৰিব নোৱাৰে ময়ো এৰিব নোৱাৰা হ'ল হ'ব দিয়ক আমি এইবিলাক নিয়ম এৰিব হ'ল আৰু গম পাইছেনে নহ'লে ইহঁতোতো আগবাঢ়িব নোৱাৰিব আপুনি ঠিকেই কৈছে